ধৰক না মই এতিয়া উপস্থিত আছোঁ আমাৰ ওচৰৰে মানুহ আগৰ চোতালত। চাওক না অৱস্থা, চোতালত পানী চাওক, দেখিছে দেখিছে? এইটো নলা, এইটো ৰাস্তা, সেইফালে পানী এনেকৈ সোমাই আহি গোটেই চোতালত চাওক কেনেকুৱা পানী ভৰ্তি গ'ল, দেখিছে বন্ধুসকল? ইমানে ডাঙৰ বৰষুণ, তলত চাওক না ছাগলীৰ ঘৰৰ তলত গোটেই পানী। ছাগলীকেইটাই বেচেৰা ওলামকৈ ভাবি আছে, বেচেৰা ওলাবই পৰা নাই পানীৰ কাৰণে। ছাগলী ঘৰৰ তলত গোটেই পানী, ছাগলীকেইটাই ওলাও কৰি আছে, চৰিবলৈ যাম ভাৱ কৰি আছে, কিন্তু এই বৰষুণৰ বতৰত বেচেৰাকেইটা ওলাবই পৰা নাই। চাওক না পানী মানুহৰ চোতাল দি একদম নদী বোৱাদি বৈ আহিছে পানী। চাওক পানী অহালৈকে জাল পাতিলেই বৰমাই, জাল পাতিছে খুব একদম চোতালৰ পদূলিৰ মুখতে জাল পাতি দিছে, দেখিছে? এয়াই আমাৰ গাঁৱৰ পৰিৱেশ, বঢ়িয়া।